61 নং ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডলৰ উদ্যোগত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচীৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাত দীপক তামুলীয়ে সঞ্চালনা কৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুৰ ৰহিম আৰু ৰহা সমষ্টি কমিটিৰ AIUDFৰ দলৰ প্ৰাক্তন সভাপতি জহুৰ আলীৰ নেতৃত্বত কংগ্ৰেছ দলৰ পৰা প্ৰায় 100 আৰু AIUDFৰ দলৰ পৰা প্ৰায় 300 পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসৰ জনপ্ৰিয়তা আৰু উন্নয়নৰ ক্ষমতা দেখি আব্দুৰ ৰহিম আৰু জহুৰ আলীয়ে বিজেপি দলত যোগদান কৰে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলটোৱে ৰাজ্যখনৰ সৰ্বধৰ্মী লোকক সামৰি ব্যাপক উন্নয়নৰ জোৱাৰ আনিব বুলি দলটোৰ জ্যেষ্ঠ নেতা তথা নগাঁও জিলা বিজেপি সমিতিৰ উপসভাপতি সুবৰ্ণ সিং আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰ উদ্দিনে বক্তব্য ৰাখে। সভাত দলটোৰ সাংগঠনিক দিশত OBC মৰ্চাৰ নিতুল বৰা, অনুসূচিত জনজাতি মৰ্চাৰ সঞ্জীৱ দেউৰী, কৃষক মৰ্চাৰ লক্ষ্যধৰ মেধি, ৰাজ্যিক বিজেপিৰ সদস্য উত্তম দাস আৰু নগাঁও জিলা পৰিষদৰ উপসভাপতি প্ৰমোদ লস্কৰে বক্তব্য ৰাখে। উদীয়মান যুৱনেতা মতিউৰ ৰহমানে আঠখৰা সভাখনত সমাজসেৱক উমৰ আলী, ফৰিদ উদ্দিন তালুকদাৰ, জুথন দেৱনাথকে আদি কৰি বহু বিজেপি কৰ্মী আৰু সমাজৰ বহু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। আজি ডিচেম্বৰৰ 1 তাৰিখ ৰবিবাৰ আজি বৃহৎ যোগদান কাৰ্যসূচী হৈছে। এইটো কাৰ্যসূচী নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু ৰহা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডলৰ প্ৰচেষ্টাত এই যোগদান কাৰ্যসূচী ইয়াত প্ৰায় 350ৰো অধিক বিভিন্ন দলৰ লোক দায়িত্ব থকা দলৰ দায়িত্ব থকা লোকে ইয়াত যোগদান কৰিছে। UDF কংগ্ৰেছৰ দলৰ লোকে ইয়াত যোগদান কৰিছে। সামগ্ৰী নিৰ্বাচনৰ পিছত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এনে উৎফুল্লিত হোৱাৰ অনুভৱ কৰিছে নেকি? সামগ্ৰী লোকসভাৰ কাৰণে নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস, সবকা বিশ্বাস, আমাৰ যিটো মূল মন্ত্ৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ অনিৰুদ্ধ গতি, সেইটো কাৰণেহে সংখ্যালঘুসকল আহি পেলাই ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছে। বৃহত্তৰ গৌৰৱত কিমানজন মানুহ ইয়াত যোগ কৰিছে? ইয়াত 350ৰো অধিক। প্ৰত্যেকজনেই এখন সমাজৰ লগত জড়িত ব্যক্তি আৰু প্ৰতিষ্ঠিত ব্যক্তি। যিহেতু আজি আপুনি নিজে কৈছিলে বোলে বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত মানে আপুনি যোগদান নেতৃত্ব বুলি কোৱা নাই, উদ্যোগত, কিন্তু উদ্যোগ বুলিও কোৱা নাই। কিন্তু কথা হ'ল বিধায়ক ডাঙৰীয়াৰ সমৰ্থন আছে, তেওঁ আমাক বাধা দিয়া নাই। তেওঁ কেতিয়া কৰিব সেইটো আমাৰ প্ৰদেশে জনাব নিশ্চয়। যেতিয়াই প্ৰদেশে জনাব তেতিয়া আমি কাৰ্যকৰী ল'ম। আৰু যদি যিদিনাখন তেওঁ ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিব, আপোনালোক নিশ্চিত থাকক প্ৰায় 20,000 সমৰ্থন লৈ চাওক, ৰহা সমষ্টিত আজি বিশেষকৈ 1 ডিচেম্বৰ ৰবিবাৰে চাপৰমুখ গৰুবাটত আমাৰ ভাৰতীয় জনতা পাৰ্টীত আহি কংগ্ৰেছ আৰু AIUDFৰ আৰু বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থীসকল ব্যক্তি জড়িত কৰে। তেখেতলোকক প্ৰথমতে ধন্যবাদ কৰিছোঁ। আৰু এই যোগদানেৰে সংখ্যালঘুৰ মানুহসকলে বুজি উঠিছে যে ইমান দিনে আমাৰ কংগ্ৰেছে আৰু AIUDFে যি প্ৰলোভন হাতত ৰাখিছিল, কিন্তু সেই প্ৰলোভন আৰু এতিয়া কাম নিদিয়ে। আজিকালি যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোকে ভাৰতীয় জনতাৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ যি চৰকাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ বিজেপি চলি আছে, যি উন্নয়নৰ ধাৰা, সেই ধাৰাত কিন্তু কোনো জাতি ধৰ্ম বাদ দিয়া নাই, কোনো জাতিকে কোনো উন্নয়ন। আৰু সেই ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত আহি আজি প্ৰায় 350মান মানুহ আহি জইন কৰিছে। আৰু আগন্তুক আৰু জইন দেখা পাব। ইয়াৰ হৈছে বিগিনিং, ইয়াৰ হৈছে আপোনাৰ বিগিনিং। ইয়াৰ পিছত দেখা পাব সংখ্যালঘুৰ এৰিয়াত হাজাৰ হাজাৰ মানুহ আহি পেলাই বিজেপি জইন কৰিব। ইয়াৰ হৈছে বিগিনিং। সামগ্ৰীৰ পৰা ইতিমধ্যে বিগিনিং হৈছে আৰু দেখা পাব আৰু 2 দিনৰ ভিতৰত আৰু বহু মানুহ আহি পেলাই আমাৰ সংখ্যালঘু ৰাইজ উঠি পৰি আহি পেলাই বিজেপিত আহি জইন কৰিব। আজি দেখিবলৈ পাইছোঁ বিজেপিত যোগদান কৰিছে, কি ক'ব? হয়, আপোনালোকে যি দেখিছে সেয়া সঠিক। মই প্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু আজি আমাৰ ৰহা সমষ্টিৰ অন্তৰ্গত গৰুবাট মোজা এলেকাধীন মাধৱপাৰা, গেজেৰপাম, দুৰিপাট এই 3টা পঞ্চায়তৰ
ভিত্তিত আজি আমি প্ৰায় 3 শতাধিক লোক আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ আৰু সেয়া এক ঐতিহাসিক যোগদান বুলি ক'ব লাগিব কাৰণ আজি পৰ্যন্ত এই গৰুবাট মৌজা তেনেকৈ কোনো দলতেই কোনো মানুহ তেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি কোনো এটা দলত যে যোগদান কৰা নাই সেয়াৰ নজিৰ আজিয়ে প্ৰথম আৰু সেয়া আমি যোগদান কৰাৰ এটাই উদ্দেশ্য যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি নীতি আদৰ্শ আমাৰ প্ৰাক্তন MLA আজিৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ যিটো নীতি আদৰ্শ আমাৰ সন্মানীয় বিধায়ক শশীকান্ত দাসদেৱৰ যিটো উন্নয়ন যাত্ৰা সেই যাত্ৰাক আমি সফল কৰিবলৈ আজি আমাৰ এই গৰুবাট অঞ্চলৰ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আপোনালোকে শুনি আচৰিত হ'ব ইতিমধ্যে আমাৰ এই গৰুবাট অঞ্চলত এক পিছপৰা অঞ্চল তাত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে গৰুবাটত এখন মডেল কলেজ দিম বুলি তেওঁ পবিত্ৰ বিধানসভাৰ মজিয়াত তেওঁ বলিষ্ঠ পদক্ষেপেৰে তেওঁ ঘোষণা কৰিছিল ইতিমধ্যে আমাৰ বৰপানী নদীৰ ওপৰত প্ৰায় 3খনমান ব্ৰিজ হ'বলৈ গৈ আছে অহা 9 ডিচেম্বৰত 2খন ব্ৰিজ উদ্বোধনী কৰা হ'ব আধাৰশিলা স্থাপন কৰা হ'ব আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন উন্নয়নমুখী যাত্ৰা যে আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি ওলাই আহিছে ওলাই আহি বিজেপি দলত যোগদান কিমানজন মানুহ যোগদান কৰিছে আজি প্ৰায় 3 শতাধিক মানুহ আমি বিজেপি দলত যোগদান কৰিছোঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট IMD 365 অসম নৰ্থ ইষ্ট